লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ থিয়ৰি অফ সাপ্লাই, এটা গুৰুত্বপূৰ্ণ বিষয়, ইফেক্ট অন সাপ্লাই কাৰ্ভ ডিউ টু চেঞ্জ অফ আদাৰ ফেক্টৰ্ছ। এতিয়া আমি এটা কথা জানো যে যোগান ৰেখাত দৰৰ বাদেও বিভিন্ন উপাদানে প্ৰভাৱ পেলায়। অৰ্থাৎ আমি যোগান বিধিটো পঢ়োঁতে এইটো কথা মন কৰিছিলোঁ যে যেতিয়া কি হৈছে দৰ বৃদ্ধি হয় তেতিয়া কি হয় যোগান বৃদ্ধি হয়, আৰু যেতিয়া দৰ হ্ৰাস হয় যোগান হ্ৰাস হয়। অৰ্থাৎ যোগানত বিশেষভাৱে প্ৰভাৱ পেলোৱা উপাদানটো হ'ল দৰ। কিন্তু এই দৰৰ বাদেও অন্যান্য উপাদান আছে যিবিলাক উপাদানে কি কৰে যোগান ৰেখাত প্ৰভাৱ পেলায় আৰু যোগান ৰেখাৰ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া যোগান ৰেখাৰ পৰিৱৰ্তনটো আমি কি হ'ব পাৰে, হয় সোঁফালে পৰিৱৰ্তন হ'ব, নহয় বাওঁফালে পৰিৱৰ্তন হ'ব। এতিয়া ঠিক কেনেকৈ হয়, কি উপাদানৰ দ্বাৰা যোগান ৰেখাৰ পৰিৱৰ্তন হয়, আমি সেই সম্পৰ্কে আজি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া বিভিন্ন উপাদান আছে যোগান ৰেখাৰ পৰিৱৰ্তন কৰা, কিন্তু আমি মাত্ৰ 4টা উপাদানৰ সম্পৰ্কেহে আজি আলোচনা কৰিম। প্ৰথমটো হ'ল চেঞ্জ ইন প্ৰাইচেছ অফ আদাৰ গুডছ। অন্যান্য দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনে যোগান ৰেখাত কেনেধৰণৰ পৰিৱৰ্তন আনে, সেই বুলি এটা কুৱেশ্যনো আহিব পাৰে। এতিয়া আমি চাওঁ যে অন্যান্য দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনে যোগান ৰেখাত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিব। এতিয়া প্ৰথম আমি এইটো চাই ল'লোঁ যে OY অক্ষত দৰ আৰু OX অক্ষত আমি ধৰিলোঁ যোগানৰ পৰিমাণ। অৰ্থাৎ আমি ধৰিলোঁ মনতে ভাবি ল'লোঁ যে দ্ৰব্যটো Xটো হ'ব পাৰে, Yও হ'ব পাৰে, আমি ধৰি ল'লোঁ X দ্ৰব্য। এতিয়া X দ্ৰব্যৰ দৰ ইয়াত ধৰিলোঁ আৰু X দ্ৰব্যৰ যোগান আমি ইয়াত ধৰিলোঁ। এতিয়া চাওঁ যেতিয়া OP আছিলে দৰ যেতিয়া OP তেতিয়া কি হৈছে প্ৰথম অৱস্থাত যোগান OQ আছিলে, হ'লে যোগান কিমান আছিলে OQ, আৰু আমাৰ মূল যিডাল যোগান ৰেখা সেইডাল হ'ল SS যোগান ৰেখা। এতিয়া অন্যান্য দ্ৰব্যবিলাকৰ কি হৈছে দৰ বৃদ্ধি হ'ল। এতিয়া আমি জানো যে যিকোনো দ্ৰব্যৰ দৰ যেতিয়া বৃদ্ধি হয় সেই দ্ৰব্যটো যিখন প্ৰতিষ্ঠানে বা যিজন উৎপাদকে উৎপাদন কৰে তেওঁ কি হয় প্ৰফিট বাঢ়ে, অৰ্থাৎ লাভ হয়। গতিকে যেতিয়া তেওঁ লাভ হয় তেতিয়া কি হয় দ্ৰব্যটোৰ যোগান বৃদ্ধি কৰে। গতিকে অন্যান্য দ্ৰব্যৰ দৰ যেতিয়া বাঢ়িব তেতিয়া কি হ'ব সেই অন্যান্য দ্ৰব্যবিলাকৰ যোগান বৃদ্ধি হ'ব, আৰু আমি যিটো X দ্ৰব্য বুলি ধৰি লৈছোঁ সেই দ্ৰব্যটোৰ কি হ'ব যোগান হ্ৰাস হ'ব। গতিকে যোগান ৰেখাডাল কি হৈছে লেফ্ট হেণ্ড চাইডে অৰ্থাৎ বাওঁফালে পৰিৱৰ্তিত হৈছে। S কি হ'ল S0 হ'ল। দৰ একেই আছে কিন্তু যোগান কিহৰ কাৰণে পৰিৱৰ্তন হৈছে যে অন্যান্য যিবিলাক দ্ৰব্য সেই দ্ৰব্যবিলাকৰ দৰৰ বৃদ্ধি হোৱাৰ বাবে যোগান SS পৰা S0লৈ কি হৈছে পৰিৱৰ্তিত হৈছে। এতিয়া আমি ওলোটাই চাওঁ, যদি অন্যান্য দ্ৰব্যবিলাকৰ দৰ হ্ৰাস পায় তেতিয়া কি হ'ব? অন্যান্য দ্ৰব্যবিলাকৰ দৰ যেতিয়া হ্ৰাস পাব তেতিয়া কি কৰিব প্ৰতিষ্ঠানবিলাকে সেই দ্ৰব্যটোৰ পৰা বিক্ৰী কৰি যিটো প্ৰফিট পায় অৰ্থাৎ যিটো লাভ পায় সেই লাভটো কি হ'ব তেওঁলোকৰ হ্ৰাস পাব, আৰু যেতিয়া লাভ হ্ৰাস হ'ব তেতিয়া কি কৰিব যোগান তেওঁলোকে কমাই দিব। অৰ্থাৎ অন্যান্য দ্ৰব্যৰ যোগান যেতিয়া হ্ৰাস হৈ যাব তেতিয়া কি হ'ব আমাৰ এই যিটো আমি মূল দ্ৰব্য মানে X দ্ৰব্য সেই দ্ৰব্যটোৰ কি হ'ব চাহিদা যোগান ৰেখাৰ কি হৈছে সোঁফালে পৰিৱৰ্তন হ'ব। তেতিয়া ইয়াৰ যোগান ৰেখাডাল আমি ক'লৈ নিম, এই যোগান ৰেখাডাল আমাৰ এইফালে আহিব, এনেকুৱা হ'ব। আমি ধৰি ল'লোঁ এইটো S1 তেতিয়া কি হ'ব যোগান OQৰ পৰা OQ1লৈ কি হৈছে বৃদ্ধি পাব। গতিকে আমি দেখিলোঁ যে অন্যান্য দ্ৰব্যৰ যোগান দৰ যদি হ্ৰাস হয় তেতিয়া কি হ'ব যোগান বৃদ্ধি হ'ব, সেই মূল দ্ৰব্যটোৰ বা নিৰ্দিষ্ট এটা দ্ৰব্যৰ কি হৈছে যোগান বৃদ্ধি হ'ব, আৰু যদি অন্যান্য দ্ৰব্যৰ দৰ বৃদ্ধি হয় তেতিয়া কি হয় যোগান হ্ৰাস হয়, অৰ্থাৎ বাওঁফালে যোগান ৰেখাডাল চিফ্ট হয় আৰু এইফালে যদি হ্ৰাস হয় তেতিয়া সোঁফালে চিফ্ট হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে দুটা চিত্ৰসহ কি কৰিব এই বিষয়টো ব্যাখ্যা কৰিব। ঠিক আছে, প্ৰথম পইণ্টটো আমাৰ হৈ গৈছে। নেক্সট আমি চাওঁ চেঞ্জ ইন প্ৰাইচেছ অফ ফেক্টৰ্ছ চেঞ্জ ইন প্ৰাইচেছ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। অৰ্থাৎ উৎপাদন কৰা দ্ৰব্যবিলাকৰ যিবিলাক উপাদান সেই উপাদানবিলাকৰ যদি কি হয় দৰৰ পৰিৱৰ্তন হয় তেতিয়া যোগান ৰেখাৰ কি হ'ব আমি আকৌ চাওঁ যে 2 নম্বৰ পইণ্টটো হ'ল কি অন্যান্য উৎপাদনৰ উপাদানবিলাকৰ দৰ বৃদ্ধি হ'লে যোগান ৰেখাৰ পৰিৱৰ্তন কেনে হয় ব্যাখ্যা কৰা। 2 নম্বৰ পইণ্টটো আমি ব্যাখ্যা কৰিম তেনে
প্ৰথমতে হ'ল যে উপাদান কি কি যে লেণ্ড লেবাৰ এণ্ড কেপিটেল অৰ্থাৎ ভূমি শ্ৰম মূলধন আৰু সংগঠন এই ভূমি শ্ৰম মূলধন আৰু সংগঠনৰ যদি দৰ বৃদ্ধি হয় তেতিয়া কি হ'ব উৎপাদকজনৰ উৎপাদন ব্যয় বৃদ্ধি পাব গতিকে যেতিয়া উৎপাদকজনৰ উৎপাদন ব্যয় বৃদ্ধি পাব তেতিয়া কি হ'ব তেওঁৰ যোগান হ্ৰাস কৰিবলৈ বাধ্য হ'ব গতিকে অন্যান্য উপাদানবিলাকৰ যদি কি হয় ফেক্টৰ্ছবিলাকৰ অৰ্থাৎ উৎপাদন কৰা উপাদানবিলাকৰ দৰ বৃদ্ধি হয় দৰ বৃদ্ধি হ'লে কি হ'ব তেনে যোগান ৰেখা এইফালে বাওঁফালে পৰিৱৰ্তন হ'ব চিত্ৰটো একেই ছাত্ৰ ছাত্ৰীসকলে প্ৰথম মন কৰিব যে আমি প্ৰথম যিটো চিত্ৰ আঁকিছোঁ চিত্ৰটো একেই মাত্ৰ ব্যাখ্যা কৰি থাকোঁতে বেলেগ বেলেগকৈ ব্যাখ্যা কৰি থাকিব লাগিব ইয়াত আমি ক'লোঁ যে উৎপাদকজনৰ কি হৈছে উৎপাদকজনে উৎপাদন কৰা যিবিলাক উপাদান সেই উপাদানবিলাকৰ দৰ বৃদ্ধি হ'ল দৰ বৃদ্ধি হোৱাৰ বাবে কি হৈছে তেওঁ প্ৰফিট যিহেতু উৎপাদন ব্যয় তেওঁ বৃদ্ধি হ'ল আৰু উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ বাবে কি হ'ল তেওঁৰ প্ৰফিটটো কমি গ'ল আৰু যেতিয়া উৎপাদকজনৰ প্ৰফিট কমি যাব তেতিয়া তেওঁ কি কৰিব যোগান হ্ৰাস কৰিবলৈ বাধ্য হ'ব আৰু যোগান হ্ৰাস কৰিবলৈ বাধ্য হ'লে কি হ'ব যোগান আমি তেতিয়া কি বুলি কওঁ OQ1 আমি ধৰি ল'লোঁ প্ৰথম যোগান আছিলে তাৰপিছত কি হ'ল তেওঁৰ যোগান OQ লৈ হ্ৰাস হ'ল গতিকে এইটো হ'ল তেওঁৰ উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ কাৰণে এইটো কৰিলে নেক্সট আমি ইয়াৰ উল্টা কথাটো ক'ম যে যেতিয়া উপাদানৰ দৰ কি হ'ব হ্ৰাস পাব তেতিয়া উৎপাদকজনে কি কৰিব যিহেতু উপাদানৰ দৰ হ্ৰাস পোৱাৰ লগে লগে কি হ'ব তেওঁ প্ৰফিট বাঢ়িব যিহেতু তেওঁ উৎপাদন কষ্টটো কমি যাব অৰ্থাৎ উৎপাদন ব্যয় হ্ৰাস পাব যিহেতু উপাদানবিলাকত তেওঁ আগতকৈ কি হৈছে কম ব্যয় কৰিবলগীয়া হ'ব গতিকে তেতিয়া তেওঁ কি কৰিব প্ৰফিট বেছি হ'ব আৰু যেতিয়া তেওঁ প্ৰফিট বেছি হ'ব তেতিয়া তেওঁ কি কৰিব অধিক পৰিমাণে দ্ৰব্যৰ যোগান বৃদ্ধি কৰিব গতিকে তেওঁ দ্ৰব্যৰ যোগান যেতিয়া বৃদ্ধি কৰিব তেতিয়া তেওঁ যোগান ৰেখাডাল কি হ'ব আকৌ তেতিয়া তেওঁ যোগান ৰেখাডাল আমি ধৰিলোঁ একেটা চিত্ৰতে আঁকিছোঁ যিহেতু আমি মোহাৰি আছোঁ তেতিয়া তেওঁ যোগান ৰেখাডাল আকৌ কি হ'ল এইফালে সোঁফালে গুচি আহিব সোঁ হাতলৈ পৰিৱৰ্তন হ'ব তেতিয়া আমি তেওঁ যোগান ৰেখাডাল আমি এডাল আগবঢ়াই দিলোঁ দুটা চিত্ৰ আকৌ আঁকিব ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ মই কথাটো আকৌ কি কৰিব যোগান এনেকৈ আমি ধৰি ললোঁ এইটো কিউ আছে এইটো আমাৰ যিহেতু অৰিজিনেলটো আমি কিউ যদি ধৰোঁ তেতিয়া এইফালে আহিলে কিউ নট ধৰিম এইফালে Q1 হ'ল তেতিয়া তেওঁ যোগান কি হ'ব Q1লৈ বৃদ্ধি পাব গতিকে এইটো হ'ল 2 নম্বৰ পইণ্ট অৰ্থাৎ ইয়াতো আমি কি কৰিম দুটা চিত্ৰ অংকন কৰিম নেক্সট পইণ্টটো চাওঁ চেঞ্জ ইন দ্য ষ্টেট অফ টেকন'লজি অৰ্থাৎ প্ৰযুক্তিৰ প্ৰসাৰ বা প্ৰযুক্তিৰ পৰিৱৰ্তন এটা যিটো প্ৰযুক্তি অৰ্থাৎ যিটো টেকন'লজি ব্যৱহাৰ কৰি পেলাই উৎপাদকজনে কি কৰিছিলে দ্ৰব্য সামগ্ৰী উৎপাদন কৰি আছিলে সেই প্ৰযুক্তি যদি কি হয় প্ৰযুক্তি বৃদ্ধি কৰে মানে ধৰি ল'লোঁ আমি এডভান্স টেকন'লজি ইউজ কৰিলে মানে তেওঁৰ নতুনকৈ যিবিলাক প্ৰযুক্তিৰ ক্ষেত্ৰত বা নতুন যিবিলাক টেকন'লজি আহিছে সেই টেকন'লজি ইউজ কৰি পেলাই যেনিবা উৎপাদকজনে অৰ্থাৎ প্ৰতিষ্ঠান এখনে কি কৰিলে যিকোনো দ্ৰব্য সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলে অকল এনেকৈ ভাবি ল'ব নালাগে যে উৎপাদন কৰোঁতে অকল কৃষিজাত দ্ৰব্য সামগ্ৰী বা এনেকুৱা নহয় আমি কম্পিউটাৰ বা মোবাইল এটচেট্ৰা যিকোনো প্ৰডাকশ্যনক উৎপাদন কৰা কি হয় উৎপাদন কৰা গোটটোক প্ৰতিষ্ঠান বুলিয়েই কয় গতিকে সেই প্ৰতিষ্ঠানখনে আমি ক'লোঁ যে কি হ'ল টেকন'লজি নতুন টেকন'লজি ইউজ কৰি পেলাই কি কৰিলে তেওঁলোকে দ্ৰব্য সামগ্ৰী উৎপাদন কৰিলে তেতিয়া কি হ'ব আকৌ যোগান ৰেখাৰ স্থানটো আমি চাওঁ যে নতুন যেতিয়া টেকন'লজি ব্যৱহাৰ কৰিব তেতিয়া আমাৰ প্ৰথম যোগান ৰেখাডাল আমি ধৰি ল'লোঁ এডাল OP দৰত কি হৈছে যোগান ধৰি ল'লে OQ অ'কে OP দৰত যোগান হ'ল OQ এতিয়া কি হ'ল নতুন টেকন'লজি আহিলে নতুন টেকন'লজি ইউজ কৰি পেলাই প্ৰডিউচাৰজনে কি কৰিলে দ্ৰব্য সামগ্ৰী উৎপাদন কৰিলে তেতিয়া কি হ'ব এই SS যিডাল আমাৰ অৰিজিনেল ছাপ্লাই কাৰ্ভ এই ছাপ্লাই কাৰ্ভডাল কি হ'ব সোঁফালে পৰিৱৰ্তিত হ'ব গতিকে এইডাল হ'ল S ড্ৰেছ অ'কে এতিয়া আমি দেখিলোঁ যে কি হৈছে OQ পৰিমাণৰ যোগান ক'লৈ পৰিৱৰ্তন হ'ল OQৰ পৰা OQ1লৈ পৰিৱৰ্তন হ'ল অৰ্থাৎ নিউ টেকন'লজি বা এডভান্স টেকন'লজি ইউজ কৰাৰ বাবে কি হৈছে উৎপাদনৰ পৰিমাণ Qৰ পৰা Q1লৈ বৃদ্ধি হ'ল অৰ্থাৎ যোগান ৰেখা Sৰ পৰা সোঁফালে SS1লৈ কি হ'ল পৰিৱৰ্তন হ'ল নেক্সট আমি ইয়াৰ বিপৰীত অৱস্থাটো চাওঁ যদি টেকন'লজি কি হয় টেকন'লজি যদি ডিগ্ৰেডেশ্যন হয় অৰ্থাৎ টেকন'লজি যদি নাইকিয়া হয় বা টেকন'লজিৰ ক্ষেত্ৰত বা প্ৰযুক্তি যদি কি হয় পুৰণি প্ৰযুক্তি ব্যৱহাৰ কৰিব নোৱাৰে প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন একো প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰা নাই উৎপাদকজনে তেতিয়া কি হ'ব তেওঁৰ যোগান হ্ৰাস পাব আৰু তেতিয়া কি হ'ব যোগান ৰেখাডাল আকৌ
এইফালে বাওঁফালে পৰ্যবেক্ষিত হ'ব আৰু তেতিয়া কি হ'ব যোগান আমি এইটো ধৰিলোঁ কিউৰ পৰা কিউ নটলৈ কি হৈছে হ্ৰাস পালে গতিকে ইয়াতো আকৌ দুটা ডায়েগ্ৰাম হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে কেইটা ডায়েগ্ৰাম পালে 6টা নেক্সট পইণ্ট আহিলে চেঞ্জ ইন টেক্সেশ্যন পলিচি অৰ্থাৎ কৰ নীতি এতিয়া আমি জানো যে কৰ কি যে জনসাধাৰণে কি হৈছে চৰকাৰক বাধ্যতামূলকভাৱে দিব লগা বৰঙণি হয়নে যে জনসাধাৰণে কি হৈছে চৰকাৰক দিবলগীয়া বৰঙণিটো কেনেকুৱা বাধ্যতামূলক চৰকাৰক দিবই লাগিব আৰু পোনপটীয়াকৈ কি হৈছে চৰকাৰৰ পৰা জনসাধাৰণে সেই টেক্স দিয়াৰ বাবে বা কৰ দিয়াৰ বাবে কি হৈছে কোনো ধৰণৰ সুবিধা লাভ নকৰে কিন্তু পৰোক্ষভাৱে কৰে সেইটো বেলেগ কথা কিন্তু প্ৰথম বা পোনপটীয়াকৈ নিৰ্দিষ্ট যিজন কৰদাতা তেওঁ কোনো ধৰণৰ কি নাপায় বেনিফিট নাপায় যি কি নহওক এই যদি কৰ নীতিৰ পৰিৱৰ্তন হয় এতিয়া চৰকাৰে ধৰি ল'লোঁ কৰ বৃদ্ধি কৰিলে দ্ৰব্য সামগ্ৰীৰ ওপৰত চৰকাৰে কৰ বৃদ্ধি কৰিলে তেতিয়া প্ৰডিউচাৰজনৰ কি হ'ব অৰ্থাৎ প্ৰতিষ্ঠানখনৰ কি হ'ব যে যেতিয়া দ্ৰব্য সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰিব তেতিয়া কি হ'ব কৰ বৃদ্ধি কৰাৰ লগে লগে প্ৰডিউচাৰজনৰ আকৌ প্ৰডাকশ্যন কষ্ট কি হ'ব বৃদ্ধি হ'ব অৰ্থাৎ উৎপাদন ব্যয় বৃদ্ধি হ'ব উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব তেওঁ আকৌ যোগান হ্ৰাস কৰিবলৈ বাধ্য হ'ব তেতিয়া আমি চিত্ৰটোত আকৌ কেনেকৈ আঁকিম চিত্ৰটো আকৌ আমি দুটা চিত্ৰ আঁকিম আমাৰ অৰিজিনেল এছএছ এডাল পি দৰত উৎপাদকজনে কি কৰিছিলে কিউ পৰিমাণৰ দ্ৰব্য সামগ্ৰী যোগান ধৰি আছিলে এতিয়া গভৰ্ণমেণ্টে কি কৰিলে টেক্স বৃদ্ধি কৰিলে অৰ্থাৎ কৰ বৃদ্ধি কৰিলে কৰ বৃদ্ধি কৰাৰ লগে লগে কি হৈছে উৎপাদকজনৰ উৎপাদন কষ্ট বৃদ্ধি হ'ব অৰ্থাৎ উৎপাদন ব্যয় বৃদ্ধি হ'ব গতিকে উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ লগে লগে তেওঁ কি কৰিব যোগান কমাবলৈ বাধ্য হ'ব অৰ্থাৎ এছ নট মানে বাওঁফালে কি হ'ব যোগান ৰেখাৰ শিফ্ট হ'ব পৰিৱৰ্তন হ'ব আৰু অৰ্থাৎ যোগান তেতিয়া তেওঁ কি কৰিব কিউৰ পৰা কিউ নটলৈ যোগান পৰিৱৰ্তন হ'ব মানে কিউ নট পৰিমাণৰ যোগান হ্ৰাস হ'ব ঠিক ইয়াৰ বিপৰীত অৱস্থাটো আমি 2 নম্বৰটোত লিখিব পাৰিম যে গভৰ্ণমেণ্টে কি কৰিলে টেক্স কমাই দিলে অৰ্থাৎ কৰ কমাই দিলে কৰৰ হাৰটো কমাই দিলে আমি ধৰি ল'লোঁ যে যিকোনো এটা দ্ৰব্য সামগ্ৰী দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত আমি ধৰিলোঁ 5% টেক্স লগাইছিলে তাৰপিছত আমি ধৰি ল'লোঁ 2% টেক্স কৰি দিলে 3% কমাই দিলে গতিকে তেতিয়া কি হ'ব প্ৰডিউচাৰজন বা উৎপাদকসকল কি হ'ব উৎপাদনৰ বাবে তেওঁলোক অধিক আকৰ্ষিত হ'ব আৰু তেওঁলোকৰ কি হৈছে উৎপাদন কষ্টটো কমি যাব গতিকে তেতিয়া তেওঁলোকৰ কি হ'ব প্ৰফিট বেছি হ'ব অৰ্থাৎ লাভ বেছি হ'ব আৰু তেতিয়া তেওঁলোকে কি কৰিব যোগান বৃদ্ধি কৰি দিব গতিকে পি দৰত তেওঁলোকৰ তেতিয়া যোগান কি হ'ব কিউ1লৈ বৃদ্ধি পাব অৰ্থাৎ কিউ1 পৰিমাণ বৃদ্ধি পাব অৰ্থাৎ যোগান ৰেখাডাল কি হ'ব এছৰ পৰা এছ1লৈ চেঞ্জ হ'ব পৰিৱৰ্তন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব যে আমি 4টা পইণ্ট আলোচনা কৰিছোঁ 4টা পইণ্টত 8টা চিত্ৰ গতিকে পইণ্ট আউট কৰি যেতিয়া 8টা চিত্ৰ সৰু অকণ ব্যাখ্যা কিন্তু মূল কথাটো লিখিব লাগিব ব্যাখ্যা কৰি যেতিয়া তেওঁলোকে এই গোটেই নোটটো বনাব তেতিয়া দেখিব যে তেওঁলোকে সম্পূৰ্ণভাৱে কথাখিনি আয়ত্তলৈ আনিব পাৰিছে যিহেতু চিত্ৰ নহ'লে বা এনেই মুখস্থ কৰি থৈ দিলে কিন্তু তেওঁলোকে কেতিয়াও বুজি নাপায় চিত্ৰসহ বস্তুটো উপস্থাপন কৰি বিশ্লেষণ কৰিলেহে বুজি পাব আজিলৈ ইমানেই থেংক ইউ